আছে মানুহবিলাকে এনেকে গড় লৈছে কি জানি গড় ওলাবে এইটো গড় য়েছ এইটো আমি এতিয়া গৈ আছো যাত্ৰা আৰম্ভ কৰিছো আপাৰ আছামৰ দিশ অভিমুখে কাজিৰঙা মানলৈ যাম বুলি ভাবিছো মানে মই আজিলৈ আপাৰ আছাম দেখা নাই মানে মই গৈয়ে পোৱা নাই আপাৰ আছামলৈ কেতিয়াও ভাবিছিলো যাম বুলি কিন্তু সময় অকমান মানে সময়ৰ অভাৱ হ'ব আকৌ আমি ৰিটাৰ্ণো হ'ব আছে আকৌ সেইকাৰণে এনেই কাজিৰঙা ৰাস্তাটো এইকেইদিন বহুত পাই আছো মানে ৰিলবোৰত বহুত ধুনীয়া হয় ফুলে চুলে একদম বহুত ধুনীয়া লাগে মানে সেইকাৰণে তাকে চাওঁ বুলি ৰাস্তাটো চাবই যাম মানে বেলেগ কিবা পাওঁ নাপাওঁ নাজানো একদম ভিতৰত সোমাব বাৰু নোৱাৰো আজি ইমান সময় নাই আমাৰ হাতত আকৌ ৰিটাৰ্ণে হ'ম যিহেতু গতিকে চাওঁ কিমান দূৰ গৈ পাওঁ এতিয়া আমি কি কলীয়া ভোমোৰা পাম আৰু কলীয়া ভোমোৰাৰ দলংখন অকমান হৈছে আমাৰ অসম বিখ্যাত কলীয়া ভোমোৰাৰ দলং এইখন এতিয়া কিমান পালো আমি কলীয়া ভোমোৰা দলং পাৰ হলো বাৰু নগাঁও বাইপাছ আচ্ছা নগাঁও বাইপাছ পালো গৈ আছো কি এইটো গীৰ্জাঘৰ নহয় বা মন্দিৰে হয় ৱাও ইমান ধুনীয়া বাপৰে কি মন্দিৰ জখলা বন্ধা ন কিন্তু আৰু ধুনীয়া হৈ আছে এই ৱাহ ফুলেদি এতিয়া কৰিম ব্ৰেকফাষ্ট বহুত ভোক লাগি আছিলে ঘৰত একোৱে খাই অহা নাছিলোঁ সেইকাৰণে এতিয়া এনেই পুৰি এটা ল'লোঁ মিঠাই লৈছোঁ চাহ আহি আছে গাখীৰ দিয়া চাহ তাৰপিছত জখলা বন্ধাত ব্ৰেকফাষ্টটো কৰিম আৰু এতিয়া দেখাতটো পুৰা টেষ্টি লাগিছে জখলা বন্ধাৰ মানে শুনি থাকোঁ আৰু নাইট চুপাৰত আহিলে ইয়াতে ৰয় গাড়ীবিলাক মেক্সিমাম মানে গুৱাহাটীৰ ফালৰ পৰা আহিলে ইয়াতে ৰয় ন আপাৰত যোৱা গাড়ীবোৰ এইটো বা কি হয় কিবা চব্জি নেকি ইমানো মোৰ ভাল লগা নাই ইমান এইটো কিন্তু দালি বুটৰ দাইলটো ঠিকে আছে পায়সটো চাগে ভাল লাগে পায়সটো মই এইটো পায়সটো ধুনীয়া পুৰিকেইখনো ভাল এইটো চব্জি মোৰ পাৰ্চনেলি মানে ইমানো ভাল লগা নাই কিন্তু এই বুটৰ দাইলটো ঠিকে আছে হা ভাজিটো খাম ঠিক ঠাক আৰু মানে বহুত সঁচা কথা ক'ব গ'লে বহুত ভাল বুলি ক'ব নোৱাৰো মানে মোৰ লগা নাই চবৰে টেষ্টবোৰ বেলেগ বেলেগ বেয়া লগা নাই হ'লেও ভালে লাগিছে কিন্তু বহুত টেষ্টি বুলি ক'ব নোৱাৰো আৰু সেইটোৱে মানে ইয়াতকৈ টেষ্টি বহুত খাইছোঁ বেলেগ বেলেগ জেগাত সেইকাৰণে চাগে চাহটো ভাল খালোঁ খাই বৈ এয়া যাব ওলাইছোঁ ফোনটো নিয়া ব'লা ব্ৰেকফাষ্টটো কৰিলোঁ ভোক লাগি আছিলে এতিয়া আকৌ যাত্ৰা আৰম্ভ হ'ব অনেষ্ট ৰিভিউ মোৰ ইমান ভাল লগা নাই খাই এয়া আমাৰ কাজিৰঙা ষ্টাৰ্ট হৈছে ঘৰ নেকি এইটো ঘৰে চাগে ন ইমান ধুনীয়া এইকেইটা দিনত এই ৰাস্তাটোত আহিবা জানো কাৰোবাৰ গাৰ্ডেনৰ মাজে মাজে আহি আছো এইবিলাক কি ধুনীয়া সোণাৰুৰ মাজে মাজে ৰাধাচূড়াৰ মাজে মাজে কৃষ্ণচূড়া তাতে আকৌ এজাৰ এইয়া ৰাধাচূড়া আগত কেনেকুৱা ধুনীয়া এই ৰাধাচূড়াৰ সৌন্দৰ্যই বেলেগ ৰাধাচূড়াটো ৰাধাচূড়া আৰু কৃষ্ণচূড়া একেলগ হৈ থাকে ৱাও এই ৰাধাচূড়াৰ ফুল গুজি ৰাধাপুৰৰ ৰাধিকা সৌন্দৰ্যবোৰ অলপ অলপকৈ আৰম্ভ হ'ব
ধৰিছে চাগে হয়নে উম, ফুলবোৰ তেতিয়া যদি এডাল দুডাল দেখি আছিলো এতিয়া মানে অলপ ৱাও বহুত সঁচাকে ধুনীয়া। এতিয়া অলপ বেছিকে দেখিব লৈছো আৰু ফুলবিলাক সঁচাকে বেছিকে হ'ল ন ফুলবিলাক দেখিছা তেতিয়া নাই? এডাল দুডালহে দেখি আছিলো আমি অ'ত এডাল ত'ত এডাল এনেকে এইখন বুঢ়া পাহাৰ কি বুঢ়া পাহাৰ বুঢ়া পাহাৰ উম, মানে দেখিছা নাই কেনেকুৱা ধুনীয়া চিনাৰী ধুনীয়া মানে গোটেই ইয়াতে বাগানত normal কাম আৰু কৰা ন? মানুহ। বাগান চাগান বিলাকো বৰ ধুনীয়া ন চিনাৰীটো মানে ৱাও আৰু বঢ়িয়া ৰেগুলাৰ আহি থকা মানুহৰ হয়তো ইমান চকুত নপৰে মই আজি ফাৰ্ষ্ট টাইম আহিছো কাৰণে মোৰ কাৰণে একদম পুৰা হেভেন জান্নাত লাইক জান্নাত বহুত ধুনীয়া লাগিছে ৰাস্তাটো ফৰেনাৰ চৰেনাৰ বিলাক আহিলে চাগে সিহঁতেও পুৰা একদম চক হৈ যায় ন ইমান ধুনীয়া প্ৰত্যেকটো বস্তুৱে আৰু সাধাৰণ মানে এনে আৰু এনেকে পথাৰ এখন চালো সেইখনতো মানে কিবা এটা সৌন্দৰ্য লুকাই থাকে এনেকুৱা আৰু বহুত ধুনীয়া কাজিৰঙাখন সঁচাই বহুত ধুনীয়া বহুত ধুনীয়া আৰু বিশেষকে এইটো মানে এপ্ৰিল মে জুন জুলাই এইটো টাইমত জুলাইত বাৰু অকণমান বানপানীৰ সমস্যা এটা আহে এইবিলাক সেইফালে পুৰা বানপানী ডুবি হয় নেকি? উইপ পাম হয় নেকি? অ নাজানো বাৰু। বন্ধ হৈ থাকে সেই জুলাই আগষ্টত ইয়াতে টুৰিষ্ট ভিজিটটো বন্ধ হৈ থাকে মানে মে'ৰ পৰা জুন অ এই মৌচুমী মে জুন এইকেইটা এপ্ৰিল মে জুন এপ্ৰিল মে জুন এইকেইটা মানে ষ্টাৰ্ট ভাল হয় আৰু আৰু মানে ঘূৰিব যেতিয়া বৰষুণ চৰষুণ পুৰা হৈ থাকে এইখিনি সময়ত গোটেই এজাৰ সোণ আৰু এইবিলাক হেৰি হয় আৰু গোটেই সেউজীয়া হৈ থাকে কি চাই আছে মানুহবিলাকে এনেকে গড় ওলাইছে কিজানি গড় গড় ওলালে এইটো গড় য়েছ এইটো চবে চিঞৰি গৈছে একদম গড় দেখি ভাগ্য ভাল আছিল সেইকাৰণে আজি দেখা পালোঁ হয়নে আকৌ বহুত ওচৰৰ পৰা একদম ধুনীয়াকৈ কিবা খাই আছে ৰাস্তাত আপুনিতো বহুতবাৰ আহিছে ইয়াতে কোনোবা দিনা এনেকৈ দেখা পাইছে ইমান ওচৰত দেখিছোঁ এই দূৰত থাকে ইমান ওচৰত ইমানলৈকে দেখা মই ফাৰ্ষ্ট টাইম আহিছোঁ ফাৰ্ষ্ট টাইমতে দেখা পাইছোঁ দিয়া চাওঁ ন এই দূৰত আছে ইমান ওচৰৰ পৰা দেখা নাপায় বাৰু অঁ আচ্ছা এইফালৰ পৰা মানুহ ৰৈ ফটো তুলি আছে বুঢ়া হৰিণৰে নে কিবা বেলেগো ওলাইছে মানে বগা এইবাৰ দেখিছোঁ এয়া হৰিণ মানে পুৰা ওচৰৰ পৰা আৰু পৰিয়াল ধুনীয়া মানুহে ৰখি ৰখি পুৰা চাই আছে আমিও ৰ'লোঁ এবাৰ চাই যাওঁ ধুনীয়া মানে পুৰা কাজিৰঙা আহি মানে ভাল লাগি গৈছে আৰু মনটো এবাৰ গড় দেখা পালোঁ একদম ওচৰৰ পৰা এবাৰ হৰিণ সেইকেইটা কেমেৰাৰে দেখা নাপায় সেইখিনি সেইবোৰ হৰিণে হয় খালি সেইখিনি অকণমান দূৰত আছে ভালকৈ দেখা নাপায় কিন্তু এইকেইটা গোটেই ওচৰতে আছিলে গ'ল বাৰু এইখিনিত আছিলে যে এইকেইটা গ'ল ব'লা আমিও যাওঁ কাজিৰঙা একদম ওচৰৰ পৰা তাৰ পৰিৱেশটো বহুত ধুনীয়া শ্বিলঙৰ নিচিনা টাৰ্ণিং আছে আৰু ৰাস্তাটো মানে অলপ শ্বিলঙৰ নিচিনা নহয় নে অকণমান গছ গছেদি ভৰা এনেকুৱা এইখিনি জেগাৰ কথা কৈছো আৰু আমি পাহাৰৰ মাজে মাজে যাই আছো মানে পুৰা পাহাৰৰ মাজে শ্বিলং যাওঁতে এনেকুৱাই পাইছিলো অকণমান ৰাস্তাটো বহুত বেছি ৰেষ্ট্ৰিকশ্যনত ইয়াতে গাড়ী চলাব লাগে ইয়াতে যদি কিবা কাৰণত মোৰ গাড়ীত লাগি কিনে ইয়াতে যদি এটা মানে সামান্য কিবা জন্তু এটা মৰে যিকোনো এটা মানে চৰাই এটাও যদি কিবা এটা হেৰি হৈ যায় লগালগ মানে মোৰ বৰবাদ আৰু বহুত মানে সাৱধানে গাড়ী চলাব লাগে ইয়াতে এইটোৱে কথা বহুত বেছি সাৱধান স্পীড একেবাৰে কমত ৰাখিব লাগে বুঢ়া পাহাৰ বুলি ক'লে ন ধুনীয়া ধুনীয়া পৰিৱেশটোৱে বেলেগ ইয়াৰে মানে কাজিৰঙা এতিয়া এক্সেক্টলি এতিয়া আমি আছো একদম কাজিৰঙাৰ ভিতৰত আমি এতিয়া বাগৰি যিটো আমাৰ ৱেষ্টাৰ্ণ যিটো এৰিয়া ৱেষ্টাৰ্ণ কি বুলি ক'ম আৰু তাতে বাগৰি বুলি কয় এইটো এটা গোলাঘাট জিলা আমি নগাঁও পাৰ হলো ইয়াৰ আগতে যে এই শৰাই এখন যে আছিল সেই শৰাইখনতে আমাৰ নগাঁও শেষ এইখিনি এটা গোলাঘাট তুমি এতিয়া আপাৰ আছামত প্ৰৱেশ কৰিলা এতিয়া তোমাৰ মেইন গেটখন আছে কহৰা হেৰি ৰিজিয়ন
হা বাগৰি আৰু কহৰা এই দুটাই কি মেইন পালো আমি গোলাঘাট এতিয়া আমি গোলাঘাট জিলাত আছো এইখিনি এইবিলাক চব হৈছে গোলাঘাট এৰিয়া মানে কাজিৰঙাখনক 4টা মানে ডিষ্ট্ৰিক্টে কভাৰ কৰি আছে হা সিফালে আমি আহি আছিলো নগাঁও ঠিক আছে নগাঁৱৰ কাষত শোণিতপুৰৰ এটা এৰিয়াও মানে কাজিৰঙা নেশ্যনেল পাৰ্ক ভিতৰত আছে শোণিতপুৰৰ আৰু সেইটো এৰিয়া বিশ্বনাথ নতুনকে জিলা বনাই দিছে তো শোণিতপুৰ বিশ্বনাথ নগাঁও আৰু ইফালে এইখিনি হৈছে গোলাঘাট গোলাঘাটত আছে কহৰা ৰিজন হা এই কহৰাতে আছে মেইন গেটখন এতিয়া আমি পাম মেইন গেট কাজিৰঙাৰ যিটো মেইন এন্ট্ৰি পইণ্ট বুঢ়ীমাই মন্দিৰ পাম নেকি এইটোৱে বুঢ়ীমাই এইটো মানে এতিয়া বঢ়িয়া এইটোৱে বুঢ়ীমাই মই আজি সঁচাকৈ এই মন্দিৰটো পাম বুলি মই একদম ভাবা নাছিলো আহি যে পাম ৱাও এইটো দেখা পোৱাটো মানে ভাগ্যৰ কথা এই মন্দিৰটো পোৱাটো হলা চাও না কেনেকুৱা লাগিল এইটো বহুত ভাল লাগিল এই ইয়াতে হিলটো যে আছিল এই গাড়ীখনৰ আগফালে থাকিলে হ'ব আমি দেখাই আছো এই হিলটো বহুত শক্তিশালী এইটো হিলক বোলে চাইড কৰিব লাগে বহুত চেষ্টা কৰিছে এইখিনি জেগাৰ পৰা কোনো দিন বোলে চাইডা কৰিব নোৱাৰিলা এইটো বহুত মানে ভাগ্যৰ কথা আহিব পোৱাটো আজি কিছু হঠাৎ এনেকৈ আহি যে পাম এইখিনি গোলাঘাটৰ এইখিনি যে পাম ভাবাই নাই আহি মানে সেৱাটো ল'ব পাই মানে বহুত ভাল লাগিছে আৰু মনটো মানে পুৰা শান্তি লাগি গৈছে পুৰা এইফালে হ'লে আমি যাব পাৰিম নে মানে হাইৱেটো একদম নাই বেলেগ এটা পৰিৱেশ পুৰা প্ৰকৃতি আমি আছো একদম কহৰা ৰিজৰ্টৰ মানে কি কহৰা ৰিজিয়নৰ ভিতৰখিনিত অ'কে তেল শেষ হ'ব ন তেল ভৰাব লাগিব এতিয়া দুফালে চাহ বাগানৰ মাজে মাজে এনেকৈ গৈ আছো এইখিনি বহুত ধুনীয়া ভিউ এই তাতে গাড়ী চাড়ীবিলাক ৰখিছে ন আগত কিবা ৰেষ্টুৰেণ্ট টাইপ কিবা আছে নেকি পিকনিক স্পট ন বাপৰে বা ইমান ধুনীয়া ভিউ ৱাহ মজা লাগিছে দেই ৱাও কাজিৰঙাৰ ভিতৰৰ পিকনিক স্পট পিকনিক স্পট এইটো মানে মেইনলি আমাৰ পিকনিক স্পট বুজি পাইছা নাই কেতিয়াবা ইয়াতে ফেমিলি পিকনিক কৰিব আহি যাব পাৰি ঠাণ্ডাৰ দিনত ইয়াতে পিকনিক খাব আহে মানে নেকি ইয়াতে স্কুলৰ পৰা যে লৈ আহে কিছুমান এক্সকাৰচন টাইপ এইবিলাক চৌকা আছে এইবিলাক থাকবও পাৰে এইখানত ভৰি দিবি এইফালে দি এইখানত দি ভৰি কাজিৰঙাৰ পিকনিক স্পট এটা আছিলে তাতে নিজৰা এইবোৰ আছিলে ধুনীয়াকৈ চালোঁ বহুত ধুনীয়া লাগিল নিজৰা আছিলে পানীত অকণমান নামিলোঁ তাৰপিছত তেতিয়া আমি ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰা ভোকো লাগিছে 2টা বাজিবই আৰু সেইকাৰণে আমি এতিয়া খাবলৈ গৈ আছোঁ মানে ৰিটাৰ্ণ হৈ আছোঁ এই চাফাৰীৰ কাৰণে আজি ইমান সময় নাপালোঁ প্ৰিপেয়াৰ হৈও অহা নাছিলোঁ বাৰু আমি চাফাৰীৰ কাৰণে এদিন ভালকৈ সময় লৈ বেলেগ এদিন আহিব লাগিব মানে অকল চাফাৰী কৰিম বুলি ভাবিয়ে সময় লৈ ৰাতিপুৱা একদম সোনকালে ওলাব লাগিব তেতিয়াহে পাৰিম এনেকৈ
এনেকৈ হঠাৎ প্লেন কৰি আহি চাফাৰী কৰিম বুলি এতিয়া ভাবিব নোৱাৰোঁ, কাৰণ আমি আকৌ ৰিটাৰ্ণ হ'ব আছে, ঘৰ পাব লাগিব গৈ। সেইকাৰণে এদিন আকৌ পিছত ভালকৈ আহিম বুলি আশা ৰাখিম। এতিয়া আহি পালোঁ আমি বালেশ্বৰ ধাবা। ইয়াতে লাঞ্চটো কৰোঁ, কৰি যাওঁ আৰু। এতিয়া আহিছোঁ বালেশ্বৰ ধাবাত। ইয়াতে লাঞ্চৰ কাৰণে ভাতে ল'লোঁ, ভাতটো খাওঁ। ভাত আছে আৰু চিকেন আছে। চিকেনটো বঢ়িয়া বনাইছে, একদম গ্ৰেভিটো ধুনীয়া হৈছে। ভেন্দি ভাজি, এইটো কচু বুলি ভাবিছোঁ, কচুৱে নেকি। আলু ভাজি আছে, পাপৰ আছে, দাইল আছে। এইটো কিবা হেৰি বুটৰ, অলপমান বুটৰ এনেকুৱা চব্জি টাইপ, আৰু চিকেন লৈছোঁ। আৰু ইফালে কিবা নেমু আৰু চাটনি টাইপ কিবা দিছে, আচাৰ দিছে। মানে বাকীখিনি বাৰু নৰ্মেল, দালি চালি বাৰু নৰ্মেল, ভালেই হৈছে, বেয়া এটাও হোৱা নাই। কিন্তু চিকেনটো ধুনীয়া হৈছে, চিকেনটো ভাল লাগিছে। কেনে লাগিল? ভাল লাগিল। এতিয়া তামোল মেইন, তামোল খাম। তামোল ভাত খাই উঠি তামোল নাখালে নহয়, গতিকে তামোল খাবই লাগিব। যাওঁ আৰু তামোল অকণমান খালোঁ, অকণমান লৈ ল'লোঁ। তামোলখন মেইন। এইখনে আছিল আমি খোৱা ধাবাখন। ধন্যবাদ। ৱেলকাম টু নগাঁও ডিষ্ট্ৰিক্ট। এতিয়া এয়া আমাৰ গাড়ীখনৰ ঘৰলৈ গৈ থাকোঁতে অকণমান কিবা এটা সৰুকৈ সমস্যা হ'ল, সেইকাৰণে ৰাস্তাৰ কাষতে থকা গেৰেজ এখনত গাড়ীখন দেখুৱাই ল'লোঁ। তাৰপিছত আকৌ আমি আমাৰ যাত্ৰা ঘৰলৈ বুলি আৰম্ভ কৰিলোঁ। আৰু এনেকৈ দিনটো ধুনীয়াকৈ পাৰ কৰি আমি প্ৰায় 8:30মান বজাত ৰাতি ঘৰ পালোঁহি।